নমস্কাৰ, মই প্ৰকাশ বৰ্মন। বৰ্তমান উপস্থিত আছোঁ নলবাৰী জিলা স্থিত পূৰ্ব ভাৰতীয় সাংস্কৃতিক গ্ৰন্থাগাৰ বা সংগ্ৰহালয়। এই সংগ্ৰহালয়টোত আমাৰ আপুৰুগীয়া সম্পদ বহুখিনি সংৰক্ষিত হৈ আছে। বিশেষকৈ আমাৰ পাণ্ডুলিপি বুলি কোৱাৰ লগে লগে আপোনালোকে জানে মেনুস্ক্ৰিপ্ট। এই যিটো আলমাৰী আছে আপোনালোকে দেখিছে, ইয়াতে প্ৰায় আমাৰ সৰ্বমুঠ 484খনতকৈ অধিক পাণ্ডুলিপি ইয়াতে সংৰক্ষিত কৰা হৈছে। লগতে আমাৰ আপুৰুগীয়া সম্পদ যিমানখিনি পাট, মুগা, সা সম্পদ আপোনালোকে দেখা পাব, এইফালে আছে গোটেইখিনি। এইফালে আমাৰ গোটেইখিনি বস্তু মুখা শিল্পকে আদি কৰি আমাৰ গোটেই সচিত্ৰ পুথিৰ লগতে বহুতখিনি বস্তু সংৰক্ষিত হৈছে, চাব পাৰিব। ইয়াতে আমাৰ মুদ্ৰা আছে, টকা সম্পত্তি যিবিলাক আমাৰ আগৰ দিনৰ প্ৰাচীন মুদ্ৰাবিলাক আছে, আৰু অলংকাৰ আভূষণো বহুতখিনি সংৰক্ষিত কৰা হৈ আছে। অলংকাৰৰ আভূষণো বহুতখিনি সংৰক্ষিত কৰাৰ ভিতৰত কিছুমান তাৰমানে ৰজা মহাৰজাৰ দিনৰ যিখিনি আমাৰ সম্পদ আছে সেইবিলাক লকাৰত ৰখা হৈছে। ইয়াতে তাৰমানে চোৰৰ কাৰণে ভয় আছে কাৰণে ইয়াতে বস্তুখিনি সংৰক্ষিত কৰিব পৰা নাই, যদিও যিখিনি দৰ্শনযোগ্য, যিখিনি ৰাখিব পৰা সেইখিনি ইয়াতে ৰাখিছে। কিন্তু দুৰ্ভাগ্যবশতঃ যে ইয়াতে কোনো চৰকাৰী অনুদান এতিয়ালৈকে পোৱা নাই। সেই অনুদানৰ অসুবিধাৰ বাবে ইয়াতে যিমানখিনি সচিত্ৰ পুথিকে আদি কৰি বহুত যিমানখিনি বস্তু সংৰক্ষিত হৈছে বৰ্তমান প্ৰায় ধ্বংসপ্ৰাপ্ত। গতিকে এই আমাৰ আপুৰুগীয়া সম্পত্তিসমূহ ছাৰহঁতে যেনেকৈ আমাৰ কাৰণে সাঁচি ৰাখিছে, সেই সাঁচি ৰখা সম্পত্তিখিনি যাতে আমিও আমাৰ উত্তৰ পুৰুষলৈকে সাঁচি ৰাখিব পাৰোঁ, তাৰ কাৰণে এই অনুষ্ঠানটোক চৰকাৰে নিজৰ সবল দৃষ্টিভংগী আৰু অৰ্থনৈতিকভাৱে সহায় সহযোগিতা কৰি যেন সেই পাণ্ডুলিপিসমূহ প্ৰকাশৰ পথলৈ লৈ যায়। আৰু যিমানখিনি বস্তু ইয়াতে সংৰক্ষিত হৈছে আপুৰুগীয়া সম্পদ, যি ৰজা মহাৰজাৰ অলংকাৰ, তাৰপিছত যিখিনি অস্ত্ৰ শস্ত্ৰ আছে, সেইসমূহখিনি যদি এটা সুন্দৰ পৰিৱেশত ৰাখিবলৈ চেষ্টা কৰে, তেতিয়া ইয়াতে দৰ্শনাৰ্থীৰ ভিৰো হ'ব। লগতে গ্ৰন্থসমূহ আমাৰ উত্তৰ সুৰীলৈকে থাকি যাব। লগতে সেই গ্ৰন্থসমূহ যদি প্ৰকাশ কৰে তেতিয়া আমাৰ কাৰণে সুবিধা হ'ব। গতিকে মই অনুৰোধ কৰিছোঁ অসম চৰকাৰৰ বৰ্তমান চৰকাৰখনক, কাৰণ তেওঁলোকে বহুখিনি কাৰ্যসূচী হাতত লৈছে আমাৰ সম্পত্তিসমূহ সংৰক্ষণ কৰাৰ ক্ষেত্ৰত। যদিহে এই পূৰ্ব ভাৰতীয় সংগ্ৰহালয়টোলৈকে তেওঁলোকে আৰ্থিক অনুদান আগবঢ়ায়, আৰ্থিক অনুদান তেওঁলোকে নবঢ়ালেও যদি তেওঁলোকে ইয়াৰ দায়িত্ব লয়, তেওঁলোকে যদি নিজে দায়িত্ব লৈ সেইখিনি কাম কৰে, তেতিয়া আমাৰ এই আপুৰুগীয়া সম্পদসমূহ সংৰক্ষিত হৈ থাকে। মই মেনুস্ক্ৰিপ্টখিনি এবাৰ দেখুৱাই দিব বিচাৰোঁ আপোনালোকক। ইয়াতে এনেকৈ মেনুস্ক্ৰিপ্টখিনি আছে, চাওকচোন। যিটো অৱস্থা প্ৰায় দুখ লগা তাৰমানে মই দেখা পালোঁ। চাওকচোন মেনুস্ক্ৰিপ্টখিনি আছে, প্ৰায় কিমানখিনি মেনুস্ক্ৰিপ্ট আমাৰ আপুৰুগীয়া সম্পদ, শংখচূড় বধকে আদি কৰি বহুতখিনি তাৰমানে আমাৰ সচিত্ৰ পুথি, কাণখোৱা, তাৰপিছত আমাৰ পিতৃকৃত কৌমুদী, বহুতখিনি পাণ্ডুলিপি মই দেখাই দিছোঁ আপোনালোকক। ইয়াতে বহুতখিনি আছে, দেখিছেনে? আৰু গোটেইখিনি কমপ্লিট পাণ্ডুলিপি, তাৰমানে ইনকমপ্লিট নহয়। আৰু আমাৰ এই গন্ধিয়া ভঁৰাল সদৃশ যি মেনুস্ক্ৰিপ্ট ৰিপজিটৰী, সচিত্ৰ পুথিৰ আমাৰ যিখিনি আমাৰ সাঁচি ৰখা ভঁৰাল, এই ভঁৰালসমূহ ইয়াতে সংৰক্ষিত কৰিছে। আৰু ইয়াৰে প্ৰায় বস্তু ধ্বংস হৈ গৈছে, দেখিছেনে? এইবিলাক ধ্বংস হৈ গৈছে। যদি এইবিলাক কিমান ৰেয়াৰ বুক আছিল, আমাৰ ভাৰতীয় জ্ঞান পৰম্পৰাৰ যিখিনি বিষয়বস্তু ইয়াতে সংৰক্ষিত হৈ আছে, কিন্তু এনেকুৱা ধ্বংস অৱস্থাত থাকিলে আমাৰ কি লাভ হ'ব কওকচোন? গতিকে আপোনালোকে এই বস্তুখিনিৰ প্ৰতি গুৰুত্ব দিয়ক, এই গোটেইখিনি বস্তু সংৰক্ষণ কৰাৰ চেষ্টা কৰক। আশা ৰাখিলোঁ এই বস্তুখিনি আপোনালোকে সংৰক্ষণ কৰক। এখন বহুত প্ৰয়োজনীয় বস্তু, বাস্তু য়াগ বিধি। বাস্তু য়াগ বিধি মানে আমাৰ বৰ্তমান সময়ত যে যৌতিক আচাৰ্যৰ লগত জড়িত হৈ থকা যি গ্ৰন্থ, সেই গ্ৰন্থখিনি আপোনালোকে প্ৰকাশৰ মাধ্যমত লৈ আহক আৰু সহায় সহযোগিতা কৰক। অৰ্থাৎ এই গ্ৰন্থসমূহ আমি এটা ভাল পৰিৱেশত ৰাখিব লাগে। হিউমিনিটি, তাৰপিছত যি হাইজিনিটি, সেই হাইজিনিটিসমূহ ৰক্ষা কৰাৰ কাৰণে আমি গুৰুত্ব দিব লাগে। গতিকে এনেকুৱা পৰিৱেশত নহয়, যিটো পৰিৱেশত থাকিব লাগে সেই পৰিৱেশটো ইয়াতে পোৱা নাই। গতিকে আশা কৰোঁ এইখিনি ডিজিটাইজ কৰি ইয়াৰে ৰয়েলিটিৰ দ্বাৰা এইখিনি কাম কৰক আৰু এইখিনি পূৰ্ব সুৰীৰ পৰা উত্তৰ সুৰীলৈকে ৰখাৰ ব্যৱস্থা কৰক। তাৰে কামনা কৰিছোঁ। আশা কৰোঁ আপোনালোকে কথাখিনি গুৰুত্বপূৰ্ণভাৱে ল'ব আৰু ভিডিঅ'টো যৎপূৰ্ণ আছে শ্বেয়াৰ কৰিব, আৰু যে আমাৰ বুদ্ধিমণ্ডল আৰু সংশ্লিষ্ট মণ্ডলে বা তত্ত্বাৱধায়ক মণ্ডলে যাতে এই কথাটো গুৰুত্বপূৰ্ণভাৱে লয়। বিশেষকৈ আমাৰ নলবাৰীৰ আমাৰ যি মুখ্য আমাৰ গুৰু সদৃশ, আমাৰ যি তত্ত্বাৱধায়ক সদৃশ জয়ন্ত মল্ল ডাঙৰীয়াদেৱ, জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াদেৱে যাতে এই কথাখিনি গুৰুত্বপূৰ্ণভাৱে লয়, মই আশাবাদী। তেখেতে এগৰাকী বিত্তমন্ত্ৰী, আমাৰ বৰ্তমান সময়ৰ লগত সমভাৱে তেখেতে খাপ খুৱাই বহুতখিনি কাম কৰি আছে। গতিকে এই অঞ্চলটোৰ লগতে এই পূৰ্ব ভাৰতীৰ যিখিনি বিষয়বস্তু ইয়াতে সংৰক্ষিত কৰা আছে, সেইখিনিকো যাতে তেওঁ গুৰুত্ব দি তেওঁ নিজৰ কামখিনি কৰি আমাক যাতে উপকৃত কৰে, আৰু এই বস্তুখিনি যেন তেওঁ সংৰক্ষিত কৰি থৈ যায়। পৰৱৰ্তী পৰ্যায়ত আমি প্ৰশংসা কৰিব পাৰিম যে এইখিনি কাম তেওঁ কৰি থৈ গৈছিলে। বৰ্তমান যিখিনি যেনেকৈ হৈ আছে সেইখিনি বস্তু উত্তৰ সুৰীলৈকে তেতিয়াই সংৰক্ষিত হৈ থাকিব। ধন্যবাদ।